5টা বজাত আহিলে 6টাত আহিলে 7টাত আহিলে হয়নে নে কোনোবা 8টাত আহাও আছে নেকি অকণমান 9টাত আহা কোনেও নাই ইমান ৰাতিপুৱা আহিলে গাড়ীত কেইটাত উঠিবলগীয়া হৈছে আৰু 1 ঘণ্টা আগত 5টাত আহিলে তো 4টাতে গাঁৱৰ পৰা ওলাব লাগিব 4টাতে ওলাইছে কালি ৰাতি খুলে নে নাই কালি ৰাতি কাৰ ভালকৈ টোপনি নাহিলে হাত দাঙকচোন হে ভগৱান কালি কিজানি ঘৰৰ মানুহজনে কৈ আছে হ'ব দে ৰাতিপুৱা যাবি অলপ শু আপোনালোকৰ টোপনি অহা নাই আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া সন্মানীয় বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়া কুশল দুৱৰী ডাঙৰীয়া সুৰভি ৰাজকৌৰী ডাঙৰীয়ানী অংকিতা দত্ত ডাঙৰীয়ানী অনিমা শুক্ৰাং ডাঙৰীয়ানী মৃণালী কোঁৱৰ ডাঙৰীয়ানী ৰেবিকা সন্দিকৈ ডাঙৰীয়ানী বিনীতা শইকীয়া দে ডাঙৰীয়ানী মৃদুস্মিতা চেতিয়া স্বৰ্ণকাৰ ডাঙৰীয়ানী অজিত চাংমাই ডাঙৰীয়া হৰিকৃষ্ণ নেওগ ডাঙৰীয়া বিতুপন ৰাইডিঙীয়া ডাঙৰীয়া সমীৰ গগৈ ডাঙৰীয়া প্ৰাঞ্জল কটকী ডাঙৰীয়া মানস সন্দিকৈ ডাঙৰীয়া ঘন গগৈ ডাঙৰীয়া জিলা আয়ুক্ত মৃদুল যাদৱকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল মোৰ অতি শ্ৰদ্ধাৰ শিৱসাগৰ সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা অহা শ্ৰদ্ধাৰ আই মাতৃসকল আৰু সন্মানীয় সুধীবৃন্দ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আজিৰ পৰা এবছৰ আগতে এই অভিযান বা উদ্যমিতা অভিযান আমি আৰম্ভ কৰাৰ বিষয়ে কথা পাতিছিলোঁ আৰু আপোনালোকৰ পৰা আমি প্ৰপত্ৰ সংগ্ৰহ কৰিছিলোঁ আমাৰ সখী বাইদেউসকলে ভেৰিফিকেশ্যন কৰিছিলে আৰু যোৱা বছৰৰ 1 এপ্ৰিল তাৰিখে শোণিতপুৰ জিলাৰ বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত এই আঁচনিটোৰ ধন আমি প্ৰথমবাৰ বিতৰণ কৰিছিলোঁ যোৱা ছেপ্টেম্বৰ মাহৰ পৰা আমি প্ৰতি মাহতে 20খন 25খনকৈ সভা আয়োজন কৰি বিভিন্ন সমষ্টিত পুঁজি বিতৰণৰ ব্যৱস্থা কৰিছিলোঁ চাওঁতে আজি আমাৰ এইখন 106 নম্বৰ সভা শিৱসাগৰৰ পিছত মই সোণাৰীলৈ যাম অৰ্থাৎ আজিৰ দিনটোতে 107খন সভা আমাৰ সম্পূৰ্ণ হ'ব আৰু এতিয়ালৈকে সমগ্ৰ অসমত 26,37,502 গৰাকী মহিলা এই আঁচনিৰ পৰা উপকৃত হৈছে মই অত্যন্ত আনন্দিত আৰু গৰ্বিত যে শিৱসাগৰ সমষ্টিত আজি 34,711 গৰাকী মহিলাই এই আঁচনিৰ ধন লাভ কৰিব এই আঁচনিখনৰ বিষয়ে যদি আপোনালোকে চাবলৈ যায় আজিৰ সভাখনত আপোনালোকে লক্ষ্য কৰক যে ইয়াত কিমান আই মাতৃ আহি উপস্থিত হৈছে প্ৰায়